কামৰূপৰ পছৰিয়াত এখন বিয়া সকলোৰে বাবে হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰস্থলী। বিয়া নিমন্ত্ৰিত অভ্যাগত পথচৰীও এখন্তক ৰৈ লাগি চাই ৰৈছে বিয়া ৰভাৰো মণ্ডপ। বিয়া ৰভাথলীত উপস্থিত হৈ আপুনিও হয়তো মনতে ভাবিব আপুনি যেন কোনো এটা সংগ্ৰহালয়ত আছে। কামৰূপৰ পছৰিয়াত এই বিশেষ বিয়াখনত ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদৌল, কামাখ্যা মন্দিৰ, কেদাৰনাথ, তাজমহল, মন্দিৰ, ইণ্ডিয়া গেট, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ লগতে সময়ৰ সোঁতত হেৰাই যাবলৈ ধৰা ঢেঁকীশাল, হেঁচাক লাইট, তাঁতশাল, জাকৈ, খালৈ, জুপুৰি ঘৰ, ভঁৰাল ঘৰ আদিৰ প্ৰতীকী আৰ্হিৰে সজোৱা হৈছে বিয়াৰ ৰভাথলী। নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত সজোৱা হৈছে বিয়াৰ মূল মণ্ডপ। আনহাতে অসমৰ জনগোষ্ঠীয় গামোচাৰে সজাই পৰাই তোলা হৈছে বিয়াৰ ৰভাথলী। বিয়াৰ মূল গেটখন আকৌ বাঁহেৰে নিৰ্মিত জাকৈ, খালৈ, কোলা চালনীৰে ভৰি পৰিছে। মুঠতে অসমৰ জাতীয় জনগোষ্ঠীৰ বিভিন্ন মেটমৰা সমলৰ উপস্থাপনে সোণত সুৱগা চৰাইছে বিয়াৰ ৰভাথলী। যোৱা কৰা পথচাৰীসকলৰ বাবেও হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। তিলক ডেকা পেছাৰ এগৰাকী শিক্ষক হৈও নিজৰ ভাতৃৰ বিয়াৰ ৰভাথলী এনেদৰে সজোৱা কাৰ্যই বৰ্তমান প্ৰজন্মৰ বাবে এক সুকীয়া মাত্ৰা বহন কৰিছে। আৰু মোৰ মনটো এটাই শান্তি লাগিছে, যথেষ্ট কষ্ট কৰিছো। আপুনি যিখিনি কথা ক'লে সেইখিনি মই পুনৰবাৰ নকওঁ। এই সংস্কৃতিখিনি মই ৰক্ষা কৰিবৰ কাৰণে মোৰ যিমানখিনি প্ৰচেষ্টা, আজি যেন চাগে ক'ৰবাত মই সফল হোৱা যেন লাগিছো। কাৰণ এইকাৰণে সফল হোৱা যেন লাগিছো যে এইখিনি কৰ্মত আপোনালোকে আহিছে, আহি কিবা এটা সঁহাৰি দিব বিচাৰিছে। গতিকে মই নিজকে যিটো ছেটিছফেকশ্যন, শান্তি, কাৰণ মোৰ এই গোটেই কামটোত মোৰ এটা শান্তি আছে। এইটো প্ৰফেশ্যনেল নহয় মোৰ। মই প্ৰত্যেকটো কাম মই শান্তিৰ কাৰণে, মনৰ শান্তিৰ কাৰণে আৰু সময়বিলাক ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ। গতিকে এইখিনি শুভক্ষণত আপোনালোক আহিছে মানে নিশ্চয় ক'ৰবাত মই অকণমান সফল অনুভৱ কৰিছোঁ। আৰু মই ক'ব বিচাৰিছোঁ আপুনি যেনেকৈ কৈছে যে এইবিলাক যিবিলাক ছাইড এফেক্ট নোহোৱা, আমাৰ আগতে যেনেকৈ ৰান্ধনী শালত বিভিন্ন ধৰণৰ বস্তু আছিলে, এইবিলাক বস্তু এতিয়া লাহে লাহে হেৰাই গৈছে। আজি নৱপ্ৰজন্মৰ যিবিলাক মানে উঠি অহা ল'ৰা ছোৱালী বা যিবিলাক কণ কণ শিশু আছে, এই কণ কণ শিশুবিলাকে কিছুমান বস্তু এইবিলাক মাক দেউতাকক শিকিব মানে দেখাবৰ কাৰণেও সুবিধা নাথাকে। গতিকে মই এই কৰ্মটোৰ জৰিয়তে মই এই যে আগতে আমি যিটো পৰিৱেশ আছিলে, এনেকুৱা পৰিৱেশটো কেনেকুৱা পৰিৱেশত আছিলে বা এইবিলাক বস্তুৰ ইম্পৰ্টেঞ্চ কেনেকুৱা, গতিকে এই ইম্পৰ্টেঞ্চটো জনাবৰ কাৰণে, কাৰণ মই জানো যে মোৰ বিয়াখনত ধৰক 1000 মানুহ আহিব, 1500 মানুহ আহিব, কিন্তু তাৰ লগত কিছুমান বাচ্চাও আহিব। এই বাচ্চাখিনি এই বস্তুখিনি দেখা পাব, মাকক সুধিব যে এইটো কি, এইটো খালৈ বা এইটো হেঁচক লাইট বা এইটো পলো। গতিকে এই কনচেপ্টটো লৈ কেনে মই মোৰ মন মানসিকতাত মই এই বস্তুখিনি কৰিছোঁ। আৰু ইতিমধ্যে মই বিভিন্ন অসমৰ কিছুমান গণ্যমান্য ব্যক্তিক মই কিছুমান বস্তু মই দিওঁ মাজে মাজে। মোৰ ইয়াত কোনো প্ৰফেশ্যনেল বুলি কোনো কথা নাই, এইটো হ'ল মোৰ মনৰ শান্তিৰ কাৰণেহে মই এইটো কাম কৰি আছোঁ।